কণমানি জলকুঁৱৰী আৰু সাগৰীয় ডাইনীৰ কাহিনী। সাগৰৰ একেবাৰে তলিত সমুদ্ৰ ৰজাৰ ৰাজপ্ৰসাদটো অৱস্থিত। ৰাজপ্ৰসাদটো দেখিবলৈ বৰ মনোৰম, যেন স্বৰ্গপুৰী। ৰাজপ্ৰসাদটো প্ৰবালৰ প্ৰাচীৰেৰে তৈয়াৰী। সমুদ্ৰ ৰজাই তেওঁৰ 4গৰাকী ৰাজকুমাৰী আৰু তেওঁৰ মাকৰ সৈতে অতি সুখে শান্তিৰে দিন অতিবাহিত কৰিছিল। 4গৰাকী জলকুঁৱৰীৰ ভিতৰত আটাইতকৈ সৰু জলকুঁৱৰীগৰাকী অপূৰ্ব সুন্দৰী। তেওঁ দিনটোৰ বেছিভাগ সময় সাগৰৰ তলিত পৰি থকা জাহাজবোৰৰ আশে পাশে সাঁতুৰি নাদৰি পাৰ কৰে। প্ৰতিখন জাহাজে সাগৰৰ বাহিৰৰ জগতখনৰ স্বাক্ষৰ বহন কৰে আৰু কণমানি জলকুঁৱৰীগৰাকীয়ে সেইবোৰ চাই বাহিৰৰ জগতখনৰ কল্পনাত মগ্ন হয়। গোটেই সময়খিনি তেওঁ গুণগুণাই থাকে। কণমানি জলকুঁৱৰীগৰাকীৰ মাতটো বৰ শুৱলা আৰু তেওঁৰ শুৱলা মাতটো শুনিবলৈ বিভিন্ন ধৰণৰ মাছবোৰ তেওঁৰ ওচৰ চাপি আহে। সমুদ্ৰ ৰাজ্যৰ এটা নিয়ম আছিল, 15 বছৰ বয়স নোহোৱালৈকে কোনো সমুদ্ৰবাসী বাহিৰৰ জগতখন চাবলৈ যাব নোৱাৰিছিল। সেই ৰজাৰ 4গৰাকী ৰাজকুমাৰীয়ে তেওঁলোকৰ বয়স 15 বছৰ হোৱালৈকে অপেক্ষা কৰি আছিল। কণমানি জলকুঁৱৰীগৰাকীৰ বাহিৰৰ জগতখন চাবলৈ বৰ আগ্ৰহ। তেওঁ প্ৰতিদিনে আইতাকক সমুদ্ৰৰ বাহিৰৰ জগতখনৰ কথা সোধে আৰু আইতাকে তেওঁক দেশ বিদেশৰ কাহিনীবোৰ কৈ যায়। এদিন সকলোতকৈ ডাঙৰ ৰাজকুমাৰীগৰাকীৰ 15 বছৰ বয়স হ'ল। তেওঁ পোনপ্ৰথমবাৰৰ বাবে সমুদ্ৰৰ পাৰলৈ গ'ল। উলটি আহি তেওঁ কি দেখা পালে ভনীয়েক কেইগৰাকীৰ আগত বৰ্ণনা কৰিলে। তেওঁ ক'লে, সমুদ্ৰৰ বিশাল বালিময় উপকূল, ওপৰত শুকুলা মেঘৰ সৈতে নীলা আকাশ। সূৰ্যাস্তৰ সময়ত নীলা আকাশৰ পৰিৱৰ্তে সোণালী আৰু ৰঙা আভা দেখিব পোৱা যায় আৰু সকলোবোৰ চৰাই চিৰিকটি ঘৰমুৱা হৈছিল। এক মনোৰম দৃশ্য। যেতিয়া দ্বিতীয়গৰাকী ৰাজকুমাৰীৰ বয়স 15 বছৰ হ'ল, তেতিয়া শীতকাল। তেওঁ পাৰলৈ গৈ কি দেখা পালে বৰ্ণনা কৰিলে। প্ৰচণ্ড শীতত সমুদ্ৰৰ পানী গোট মাৰিছিল। প্ৰকাণ্ড প্ৰকাণ্ড বৰফৰ পাহাৰবোৰ পানীত উপঙি আছিল আৰু সূৰ্যৰ পোহৰত চিকমিকাই আছিল। জাহাজবোৰে সুৰক্ষাৰ বাবে বৰফৰ পাহাৰবোৰৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছিল। দিন বাগৰিল আৰু এনেদৰেই তৃতীয়গৰাকী ৰাজকুমাৰী 15 বছৰীয়া হ'ল। পাৰৰ পৰা উলটি আহি তেওঁ সাগৰৰ পাৰৰ এখন চহৰৰ কথা বৰ্ণনা কৰিলে। তেওঁ বিভিন্ন ধৰণৰ মানুহে কথা পাতি থকা দেখিবলৈ পালে। কোনো কোনো লোকে ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল। প্ৰতিবাৰেই কণমানি জলকুঁৱৰীগৰাকীয়ে সকলোৰে কথা আচৰিত হৈ শুনে আৰু অপেক্ষা কৰে। এদিন সেই বিশেষ দিনটো আহিল। কণমানি জলকুঁৱৰী 15 বছৰীয়া হ'ল। তেওঁৰ আনন্দৰ সীমা নাই। এতিয়া তেওঁ সমুদ্ৰৰ পানীৰ পৰা বাহিৰলৈ যাব পাৰিব। নিৰ্দিষ্ট দিনটোত কণমানি জলকুঁৱৰী সমুদ্ৰৰ পৰা বাহিৰলৈ আহিল। তেওঁ এখন ডাঙৰ জাহাজৰ ওচৰ পালে। জাহাজৰ পৰা সুমধুৰ সংগীতৰ শব্দ ভাহি আহিছিল। জাহাজৰ ভিতৰত সকলোৱে আনন্দ ফূৰ্তি কৰি আছিল। তেনেতে এজন সুন্দৰ ৰাজকুমাৰ জাহাজৰ বাৰাণ্ডালৈ ওলাই আহিল। সকলোৱে ৰাজকুমাৰজনৰ জন্মদিন উদযাপন কৰি আছিল। ৰাজকুমাৰজন ইমান সুন্দৰ, মই এনে ৰাজকুমাৰ কাহানিও দেখা নাই, তেওঁ নিজকে ক'লে। হঠাতে আকাশখন ক'লা হৈ আহিল। প্ৰচণ্ড বতাহ ববলৈ ধৰিলে। মানুহবোৰৰ মাজত হোৱা দোৱা লাগিল। প্ৰকাণ্ড ঢৌত জাহাজখন পানীত ডুব যাওঁ যাওঁ হ'ল। বিজুলী ঢেৰেকনি আৰু প্ৰবল বৰষুণত কণমানি জলকুঁৱৰীগৰাকীয়ে কোনোমতেহে দেখা পালে। বিজুলীৰ পোহৰত ৰাজকুমাৰজনক পানীত পৰি যোৱা দেখা পাই কণমানি জলকুঁৱৰীগৰাকীয়ে ভয় খালে। তেওঁ জানিছিল যে কোনো মানুহ পানীত জীয়াই থাকিব নোৱাৰে। সেয়ে ৰাজকুমাৰক উদ্ধাৰ কৰিবলৈ তেওঁ তৎক্ষণাত পানীত বুৰ মাৰিলে। ৰাজকুমাৰক হাতত ধৰি অতি কষ্টৰে কণমানি জলকুঁৱৰীয়ে তেওঁক পানীৰ পৰা ওপৰলৈ টানি উলিয়াই আনিলে। ৰাজকুমাৰ তেতিয়াও মূৰ্ছিত অৱস্থাত আছিল। সেয়ে কণমানি জলকুঁৱৰীয়ে তেওঁৰ সংজ্ঞা ঘূৰি অহালৈ অপেক্ষা কৰিলে। ৰাতিপুৱালৈ ধুমুহা কমিল, কিন্তু ৰাজকুমাৰৰ অৱস্থাৰ পৰিৱৰ্তন নহ'ল। কণমানি জলকুঁৱৰীগৰাকীৰ চিন্তা বাঢ়ি গ'ল।
ৰাজকুমাৰজনৰ মৃত্যু হ'ল নেকি, তেওঁ নিজকে ক'লে। মনৰ দুখত তেওঁ এটা দুখৰ গীত গালে আৰু হঠাতে ৰাজকুমাৰজনে লৰচৰ কৰিব ধৰিলে। কণমানি জলকুঁৱৰীয়ে ৰাজকুমাৰৰ হাতত ধৰি সুধিলে, তুমি ভালে আছানে? কিন্তু তেনেতে কণমানি জলকুঁৱৰীয়ে কেইগৰাকীমান ছোৱালীয়ে কথা পতাৰ শব্দ শুনিবলৈ পালে। তেওঁ তৎক্ষণাত সমুদ্ৰৰ কাষলৈ গ'ল আৰু এটা শিলৰ আঁৰত লুকাই গ'ল। তেওঁ এগৰাকী জলকুঁৱৰী, মানুহে তেওঁক দেখাটো উচিত নহয়। ছোৱালী কেইগৰাকী আহি ৰাজকুমাৰৰ ওচৰ পালে আৰু তেনেতে ৰাজকুমাৰে চকু মেলিলে। তেওঁলোকে আন আন মানুহৰ সহায়ত ৰাজকুমাৰক ৰাজপ্ৰাসাদলৈ লৈ গ'ল। ৰাজকুমাৰক কোনে জীৱন দান দিলে সেই কথা ৰাজকুমাৰে জানিব নোৱাৰিলে। কণমানি জলকুঁৱৰীৰ মনটো দুখেৰে ভৰি পৰিল। দুখ মনেৰে তেওঁ নিজৰ ঘৰলৈ উলটি আহিল।